নমস্কাৰ বাজবাৰীত ৩৬০০ বিঘা উমৰাংচাউত ৯০০০ বিঘা নালপাৰা বেলতলা এতিয়া খিলঞ্জীয়া মানুহৰ মাটি বিজেপি চৰকাৰে বিক্ৰী কৰিবলৈ বিচাৰে কাৰ বাবে উদ্যোগ বহাবলৈ ঠিক আছে অসমত উদ্যোগ লাগে কিন্তু খিলঞ্জীয়া জনগোষ্ঠীৰ মানুহৰ মাটি কিয় বিজেপি চৰকাৰৰ মন্ত্ৰী বিধায়কসকলৰ পৰিয়ালৰ যে হাজাৰ হাজাৰ বিঘা মাটি আছে সেইখিনি মাটি তেওঁলোকে বিক্ৰী কিয় নকৰে মুখ্যমন্ত্ৰী মন্ত্ৰীৰ পৰিয়ালৰ মাটিৰ য'ত তেওঁলোকে ৰিজৰ্ট বনাইছে বাগান বহাইছে সেইখিনি মাটি তেওঁলোকে উদ্যোগৰ কাৰণে কিয় ব্যৱহাৰ নকৰে মাত্ৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ মানুহৰ যি বছৰে বছৰে ধৰি তেওঁলোকৰ পৰিয়ালৰ বসবাস কৰিছিল সেইখিনি মাটি কিয় পাইছে বাৰম্বাৰ খিলঞ্জীয়া মানুহৰ অধিকাৰৰ বাবে প্ৰাক্তন চৰকাৰে ফৰেষ্ট ৰাইট এক্ট আনিছে 6 শেডিউল আনিছে এটা গোটেইখিনি আইন নস্যাৎ কৰি বিজেপি চৰকাৰে বাহিৰৰ কোম্পানী বহাবলৈ বিচাৰিছে আমি খিলঞ্জীয়া মানুহৰ মাটি ইমান সহজ সৰল দৰে বিক্ৰী হ'বলৈ নিদিও এবাৰ কংগ্ৰেছ ওলাই আহিব খিলঞ্জীয়া মানুহৰ মাটি সংৰক্ষণৰ ক্ষেত্ৰত বিভিন্ন জনগোষ্ঠীৰ মাটি সংৰক্ষণৰ ক্ষেত্ৰত এবাৰ যুঁজ এখন হ'ব